হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে চৰকাৰী টয়লেট 2025 বৰ্ষৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে এতিয়া যদি আপুনি আবেদন কৰে তেন্তে আপুনি 25,000 টকা আপোনাৰ বেংক একাউণ্টত আপোনালোকে ডাইৰেক্ট লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ 2025 চনৰ চৰকাৰী টয়লেটৰ অনলাইন আবেদন কৰিব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চৰকাৰী টয়লেটৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব লাগিব। আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো শ্ব' হ'ব। আপোনালোকে প্ৰথমতে ইয়াত চাব যে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড উৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি লিখা আছে। তাৰপিছত আপোনালোকে ইয়াত দুটা অপশ্যন আছে, এটা সোঁফালে আৰু এটা বাওঁফালে। প্ৰথমতে লিখা আছে অফিচিয়েল লগিং, তাৰপিছত এপ্লিকেশ্যন লগিং। গতিকে আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন লগিঙত যাব লাগিব। মই এপ্লিকেশ্যন লগিঙটো অলপ জুম কৰি দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত প্ৰথমতে আপোনালোকৰ লগিং আই ডি আৰু পাছপৰ্টটো দিব লাগিব। যদি আপোনালোকৰ আগৰ পৰাই লগিং আই ডি আৰু পাছপৰ্ট আছে তেনেহ'লে আপোনালোকে ফিল কৰি জাষ্ট আপোনালোকে তলত কেপচাটো ফিল কৰি দিব আৰু তাৰপিছত লগিং বুলি লিখা আছে লগিঙত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ নাই প্ৰথমবাৰৰ কাৰণে আপোনালোকে আহিছে আপোনালোকৰ লগিং আই ডি আৰু পাছপৰ্টটো বনাব লাগিব। গতিকে আপোনালোকে লগিং আই ডি আৰু পাছপৰ্টটো কেনেকৈ বনাব মই দেখুৱাইছোঁ। আপোনালোকে লগিং আই ডি আৰু পাছপৰ্টটো বনাবলৈ হ'লে তলফালে স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনালোকে তলত ইফালে চাব যে নিউ এপ্লিকেশ্যন, তাৰপিছত ক্লিক হিয়াৰ বুলি লিখা আছে। এই ক্লিক হিয়াৰত আপোনালোকৰ এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত ওপৰত আপোনালোকে চাব যে আপোনালোকৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনাৰ নামটো লিখা আছে, তাৰপিছত মোবাইল নাম্বাৰটো লিখা আছে। মানে আপোনালোকে যাৰ নামত মানে এই চৰকাৰী টয়লেটখন আপোনালোকে বনাব বিচাৰিছে তাৰ নামটো ওপৰত আপোনালোকে দিব লাগিব। তাৰপিছত আপোনাৰ তাৰ মোবাইল নাম্বাৰটো দিব লাগিব, কাৰণ এনেকুৱা এটা মোবাইল নাম্বাৰ দিব যিটো নেকি আপোনাৰ একাউণ্টৰ লগত লিংক আছে, বেংকৰ একাউণ্টৰ লগত। তাৰপিছত আপোনাৰ ইমেইল আই ডিটো ইয়াত দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো ইয়াত ফিল কৰিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব বিচাৰে, আসামটো আমি চিলেক্ট কৰিছোঁ। তাৰপিছত আই ডি টাইপটো আপোনালোকৰ ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকৰ কি দিব বিচাৰে, পান কাৰ্ড, ভোটাৰ আই ডি আৰু পাছপৰ্ট। মই পান কাৰ্ডটো দিব বিচাৰিছোঁ, সেয়ে মই পান কাৰ্ডটো চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ মানে আই ডিৰ নাম্বাৰটো ইয়াত দিব লাগিব আপোনালোকৰ। তাৰপিছত আপোনালোকে এই কেপচাটো ইয়াত ফিল কৰিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ বুলি লিখা আছে, আপোনালোকে ইয়াত এটা ক্লিক কৰিব। আপোনালোকে ৰেজিষ্টাৰ বুলি মাৰাৰ পাছত আপোনালোকে তাৰপিছত আপোনালোকৰ ইমেইলত আহিব। আপোনালোকে যিটো ইমেইল নাম্বাৰ মানে আপোনাৰ হেৰিত দিয়া হৈ আছিলে, ইমেইল আৰু মোবাইল নাম্বাৰ আপোনাৰ ইমেইলত আহিব। ইমেইলত অহাৰ পিছত আপোনালোকে চাব এনেকুৱাকৈ এটা মেছেজ আহিব আপোনাৰ। ইয়াত ওপৰত লিখা হৈ আছে ইউআৰ ISSL একাউণ্ট ৰেজিষ্ট্ৰেশ্যন হেজ বিন ডান ছাকচেছফুল, ইউআৰ লগিং আই ডি ইজ, আপোনাৰ লগিং আই ডিটো তাৰপাছত থাকিব আপোনালোকৰ SBM মোডত তলত লিখা আছে। আপোনালোকৰ স্ক্ৰল ডাউন কৰিলে আপোনালোকে গম পাই যাব কিহৰ পৰা আহিছে। গতিকে আপোনালোকৰ মানে হেৰিটো আপোনাৰ লগিং আই ডিটো আপোনালোকে ইফালে আপোনালোকে দেখা পাব। লগিং আই ডিটো এনেকুৱাকৈ দেখা পাব আপোনালোকে। তাৰপিছত আপোনালোকৰ লগিং আই ডিটো পোৱাৰ পিছত আপোনালোকৰ পাছপৰ্টটো এতিয়া বনাব লাগিব। বলক এতিয়া আমি পাছপৰ্টটো বনাই দিওঁ। আপোনালোকে ইমেইলৰ লগিং আই ডিটো আপোনালোকে মনত ৰাখিব বা কপি কৰি ৰাখিব, আপোনালোকৰ কামত আহিব। তাৰপিছত মই আপোনালোকে আহিব আপোনাৰ মানে হোম পেজত আপোনালোকে আকৌ আহিব। অহাৰ পিছত মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ইয়াত আপোনালোকৰ পাছপৰ্টটো বনাবলৈ হ'লে আপোনালোকে চাব এপ্লিকেশ্যন গেট অন টাইম পাছপৰ্ট বুলি ইয়াত লিখা আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে ওপৰত চাব এপ্লিকেশ্যন গেট অন টাইম পাছপৰ্ট বুলি ইয়াত লিখা আছে। আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো লগিং আই ডি আছিলে আপোনালোকে প্ৰথমতে লগিং আই ডিটো ইয়াত দিব লাগিব। আপোনালোকৰ লগিং আই ডিটো মানে যিটো আপোনাৰ ইমেইলত যিটো মেছেজ আহিছে লগিং আই ডিটো, এই লগিং আই ডিটো ইয়াত দিব। তাৰপিছত আপোনালোকৰ ইমেইল যিটো আছে ইমেইলটো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত এই কোডটো আপোনালোকে ইয়াত বহাই দিব লাগিব। ইয়াত আপোনালোকে ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত আপোনালোকৰ তলত লিখা আছে চেণ্ড অন টাইম পাছপৰ্ট বুলি লিখা আছে। গতিকে আপোনালোকে ইয়াত এটা ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে আকৌ হোম পেজত যাব। হোম পেজত গৈ পেলাই আপোনালোকৰ আই ডি আৰু পাছপৰ্টটো আপোনালোকৰ
চেঞ্জ কৰাৰ পিছত আপোনালোকে ইয়াত আকৌ হোম পেজত আহিব অহাৰ পিছত এপ্লিকেশ্যন লগিঙত আহিব অহাৰ পিছত আপোনালোকৰ লগিং আইডি যেটো আছে ইয়াত দিব তাৰ পিছত আপোনালোকে নতুন যেটো পাছপোৰ্ট বনাইছিলে এই পাছপোৰ্টটো আপোনালোকে ইয়াত দিব দিয়াৰ পিছত আপোনালোকে এই ক্যাপচাটো আপোনালোকে ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত এই তলত লগিং বুলি লিখা আছে আপোনালোকে সিম্পলি লগিনত এটা ক্লিক কৰিব আপোনালোকে যেতিয়া লগিনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেসটো ওপেন হ'ব এনেকুৱাকৈ ইন্টাৰফেসটো ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াত সব তথ্য আপোনালোকৰ আহি যাব আপোনাৰ নামটো ইয়াত আহি যাব তাৰ পিছত আপোনাৰ একাউন্ট ডিটেইলছটো ইয়াত আহি যাব নাম ফোন নাম্বাৰ এড্ৰেছ আকৌ আপোনাৰ ইমেইল নাম্বাৰটো সব ইয়াত আহি যাব গতিকে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব লাগিব আপোনাৰ ফৰ্মটো এপ্লিকেশ্যনটো আপোনালোকৰ ফিল কৰিবলৈ ইয়াত লিখা আছে ইন্ডিভিজুৱেল হাউসহোল্ড লেটিন ISSL এপ্লিকেশ্যন ফৰ্ম গতিকে আপোনালোকৰ তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ মানে আপোনালোকৰ ফৰ্মটো আপোনালোকে পাই যাব এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত ফিল আপ কৰিবলৈ হলে প্ৰথমতে আপোনালোকৰ ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ULB নেমটো আপোনালোকে ইয়াত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ওয়াৰ্ড নাম্বাৰটো ইয়াত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে তলত দেখা পাব যে আপোনালোকৰ এপ্লিকেশ্যন নাম আপুনি যাৰ কাৰণে মানে এই মানে লেটিনৰ ISSL ত মানে আপুনি অনলাইন আবেদন কৰি আছে আপোনালোকে তাৰ নামটো দিব তাৰ পিছত ইয়াত আপোনাৰ জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব আপুনি মেল হয় নে ফিমেল হয় আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনাৰ 3 নম্বৰত আপোনাৰ ফাদাৰ্স বা হাজবেণ্ড নাম যদি হাজবেণ্ড থাকে তেনে হাজবেণ্ডৰ নাম ফাদাৰ থাকিলে ফাদাৰ্সৰ নাম দিব তাৰ পিছত আপোনাৰ 4 নম্বৰটো আপোনাৰ মোবাইল নাম্বাৰ আৰু এটা মোবাইল নাম্বাৰ ইয়াত দিব তাৰ পিছত 5 নম্বৰটোত আপোনালোকে ৰেসিডেন্সিয়েল এড্ৰেছ আপোনালোকৰ গোটেই এড্ৰেছটো ইয়াত ডালি দিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত চাব যে 6 নম্বৰটো আছে স্ট্যাটাস অফ এক্সিস্টিং টয়লেট গতিকে আপোনালোকে যদি আগতে হেৰি কৰিছিলে তেনেহলে আপোনালোকে নো বুলি মাৰিব আৰু যদি কৰা নাই তেনেহলে আপোনালোকে yes বুলি মাৰিব কাৰণ এতিয়া আপোনালোকে অনলাইন আবেদন কৰি আছে তাৰ পিছত আপোনালোকে 7 নম্বৰত যাব ইয়াত হোফালে আধাৰ লিংক ট্ৰান্সফাৰ অফ ইনএক্টিভ পিছত আপোনালোকে ইয়াত yes বুলি মাৰিব তাৰ পিছত আপোনালোকে 8 নম্বৰত আহিব আহাৰ পিছত ডু ইউ হেভ আধাৰ নাম্বাৰ আপোনাৰ আধাৰ নাম্বাৰটো আছে নেকি যদি আছে তেনেহলে আপোনালোকে yes বুলি মাৰিব মাৰাৰ পাছত আপোনালোকে 8 নম্বৰত আহিব 8 নম্বৰত ইয়াত লিখা হৈ আছে যে আধাৰ এনৰোলমেন্ট স্লিপ আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ এনৰোলমেন্ট স্লিপ আছে সেই স্লিপখন আপোনালোকে যেতিয়া হেৰি বায়োমেট্ৰিক কৰাইছিলে তেতিয়া সেই স্লিপখন আপোনালোকে 100 কেবিৰ ভিতৰত আপোনালোকে হেৰি কৰি লব ইয়াত লিখা আছে সাইডত আপোনালোকে দুনিয়াকৈ পঢ়িব পাৰিব 100 কেবিৰ ভিতৰত আপোনালোকে JPG বা PNG বা GIF BMP আপোনালোকে যিকোনো এখন বনাব পাৰিব তাৰ পিছত আপোনালোকে তলত ইয়াত 9 নম্বৰত আপোনালোকে চাব যে ডু ইউ ওয়ান্ট টু এভেইল বাল্ক কনস্ট্ৰাকশন অফ টয়লেটস বাই দি ULB থটস কানেক্টৰ সেলফ হেল্প গ্ৰুপ ইজ এভেইলেবল আপোনালোকে ইয়াত yes বুলি ক্লিক কৰিব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ 9 নম্বৰটো দেখা পাব বেংক একাউন্ট ডিটেইলছ গতিকে আপোনালোকে ইয়াত IFSC আপোনালোকৰ IFSC কোডটো আপোনালোকৰ দিব লাগিব ইয়াত চাৰ্চ কৰি লৈ লব তাৰ পিছত আপোনালোকৰ একাউন্ট নাম্বাৰটো আপোনালোকে ইয়াত দি দিব তাৰ পিছত আপোনালোকৰ কনফাৰ্ম একাউন্ট নাম্বাৰটো ইয়াত দি দিব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিবলৈ আপোনালোকে চাব যে আপোনালোকৰ মানে যেটো বেংকৰ হেৰি আছে ইয়াত লিখা হৈ আছে যে নোট 1 দি ফান্ড উইল বি ট্ৰান্সফাৰ্ড থ্ৰট ইলেক্ট্ৰিক ট্ৰান্সফাৰ গতিকে আপোনালোকৰ ইয়াত লিখা আছে পাছবুক ফাৰ্স্ট পেজ স্ক্যান কপি গতিকে আপোনালোকৰ যেটো আপোনাৰ বেংকৰ একাউন্টটো আছে এই একাউন্টটো আপোনালোকৰ ফাৰ্স্ট পেজখন আপোনালোকে ফটো মাৰিব মাৰাৰ পিছত আপোনালোকে JPG বা PNG 100 কেবিৰ ভিতৰত আপোনালোকে কৰিব লাগিব কৰাৰ পিছত আপোনালোকে চয়েস ফাইলত ইয়াত ক্লিক কৰি আপোনালোকে ফাইলটো সিলেক্ট কৰি আপোনালোকে ফটোটো সিলেক্ট কৰি লৈ লব তাৰ পিছত আপোনালোকৰ 10 নম্বৰটো ইয়াত লিখা আছে ফটোগ্ৰাফ অফ এপ্লিকেশ্যন মানে আপুনি যাৰ কাৰণে মানে আপুনি সৰকাৰি টয়লেটখন আপোনালোকে মানে অনলাইন আবেদন কৰি আছে বা ৰেজিস্টাৰ কৰি আছে আপোনাৰ তাৰ এখন ফটো লব ফটো লৈ পেলাই আপোনালোকে এই ফটোটো PNG বা PDF কৰি আপোনালোকে 50 কেবিৰ ভিতৰত আপোনালোকে চয়েস ফাইলত ক্লিক কৰি আপোনালোকে ফাইলটো সিলেক্ট কৰি ফটোটো সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব তলফালে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব তেতিয়া আপোনালোকৰ ইয়াত চাব আৰু এখন হেৰি দিছে ইয়াত এটা টিক মাৰ্ক লগাব দিছে আই এগ্ৰি টু শেয়াৰ মাই আধাৰ ডিটেইলছ ফৰ টেকিং ইনএক্টিভ of ISSL conduction with Ministry of Housing and Urban Affairs for verification of Aadhaar no and name মানে ইয়াত কোৱা হৈছে যে আপুনি যি মানে কেইখন আপোনালোকে ফিল আপ কৰিছে এই কেইখন আপুনি এগ্ৰি হয় নেকি যে মই এগ্ৰি আছো মই দিছো বা মই নিজে জানি দিছো সেইবোৰ হেৰি কৰিলে আপোনালোকে ইয়াত টিক মাৰ্কটো লগাই দিব তাৰ পিছত আপোনালোকে এপ্লাই বুলি লিখা আছে এপ্লাইত আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ এপ্লাইটো হৈ যাব গতিকে আপুনি যদি মোৰ চেনেলত নতুন আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব
আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰি লৈ ল'ব পাৰে।